নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2025 বৰ্ষত নিউমৰলজি অৰ্থাৎ সংখ্যা তত্ত্ব অনুসৰি এই দুই সংখ্যাৰ যি ফলাফল তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। এতিয়া আমি আগবাঢ়িছোঁ 7 সংখ্যাৰ ব্যক্তিসকলৰ সম্পূৰ্ণ তথ্য দিবলৈ। নিউমৰলজি অনুসৰি যদি আপুনি যিকোনো মাহৰ 7, 16 আৰু 25 তাৰিখে জন্মগ্ৰহণ কৰিছে তেন্তে আপোনাৰ ৰেডিক্স সংখ্যা হৈছে 7। 7 সংখ্যাক কেতুৰ সংখ্যা বুলি গণ্য কৰা হয়। এই কাৰণে আপুনি এজন স্বাধীন আৰু বেলেগ মনৰ স্বভাৱৰ ব্যক্তি হ'ব পাৰে। যদিও আপুনি সাধাৰণতে হাঁহিব আৰু ধেমালি কৰিব বিচাৰে, তথাপি এনেকুৱা হ'ব পাৰে যে কেতিয়াবা কৌতুক এটাৰ বাবে আপোনাৰ বেয়া লাগিব। এনে পৰিস্থিতিত যিজনৰ কৌতুক আপুনি সহ্য কৰিব পাৰে তেওঁৰ লগতহে আপুনি ধেমালি কৰিব বা ধেমালি কৰা উচিত, বা ভদ্ৰভাৱে ধেমালি কৰা ব্যক্তিজনৰ লগতহে আপুনি ধেমালি কৰিব। এনে আচৰণ কৰা আন মানুহৰ লগত সম্পৰ্ক নাৰাখিব যিজনে ভদ্ৰভাৱে ধেমালি কৰিব নাজানে। সাধাৰণতে আপোনাৰ প্ৰচেষ্টা সকলোকে সুখী কৰি ৰখাটোৱেই হ'ব, কিন্তু মানুহে আপোনাৰ অনুভৱৰ ভুল সুবিধাও ল'ব পাৰে। গতিকে কিছুমান মানুহেও আপোনাক ধৰিব পাৰে। সাধাৰণতে জন্মস্থানৰ পৰা আঁতৰি আহি উন্নত কৃতিত্ব লাভ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ জন্মস্থানৰ পৰা আঁতৰি যোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব। নতুন নতুন ঠাইলৈ গৈ নতুন নতুন কথা শিকিবলৈ আপোনাৰ অভ্যাস হৈ পৰিব পাৰে। বহু ধৰণৰ গোপন কথা লুকুৱাই ৰখাৰ এক আচৰিত ক্ষমতাও আপোনাৰ ভিতৰত দেখা যায়। আপুনি কেতিয়াবা ৰহস্যময় ব্যক্তি হিচাপেও পৰিচিত হ'ব পাৰে। সাধাৰণতে আপোনাৰ মন আৰু মগজুক চিনি পোৱাটো সহজ নহয়। তাৰ অৰ্থ হ'ল আপুনি বুজিবলৈ সহজ নাপায়। আপুনি স্বভাৱতে ধৰ্মীয় ব্যক্তি হ'ব পাৰে। এই 2025 বৰ্ষৰ আপুনি মূলতঃ 1, 5, 6, 7 আৰু 9 সংখ্যাৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হ'ব। অৰ্থাৎ আপুনি এই বছৰ 9 সংখ্যাৰ আপোনাৰ পক্ষত নহয়, আনহাতে 1 নম্বৰহে আপোনাৰ বাবে গড় ফলাফল দিব পাৰে। 5 আৰু 6 সংখ্যাৰ পৰা অনুকূল ফলাফল আশা কৰিব পাৰি। আনহাতে এই বছৰ আটাইতকৈ প্ৰভাৱশালী সংখ্যা 7। এই 7 সংখ্যাৰ সম্পূৰ্ণ আপোনাৰ পক্ষত থাকিব। এই কাৰণেই এই বছৰ আপুনি গড় হিচাপতকৈ বহুত ভাল ফলাফল লাভ কৰিব পাৰিব। গড় ফলাফলতকৈ ভাল ফলাফল পোৱাৰ বাবে এই বছৰৰ বাবে আপুনি এজন সফল ব্যক্তি হিচাপে গণ্য কৰা হ'ব। এই বছৰে আপোনাক বহু কথা শিকাব পাৰে। যদিও বহু সময়ত কিছুমান বস্তু নষ্ট হ'লে বা কিছুমান বস্তু পৃথক হ'লে শিক্ষা লাভ কৰা হয়, কিন্তু এইবাৰ বেয়া হোৱাৰ লগে লগে কথাবোৰ ভাল হ'ব আৰু বিচ্ছিন্ন হোৱা মানুহে এইবোৰ ঘূৰাই পাব। সেইবাবেই আপুনি এই বছৰটোক কৃতিত্বৰে ভৰা বছৰ বুলি অভিহিত কৰা হৈছে, যদিও শিহৰণ বছৰ বুলিও ক'ব পাৰি আপোনাৰ বাবে। এইবাৰ ভাল বেয়া জানিব পাৰিব। এইবাৰ আপুনি আপোনাৰ বন্ধুৰ দৰে অভিনয় কৰা ব্যক্তিজনৰ বিষয়ে জানিব পাৰিব। এই বছৰৰ বাবে আপোনাৰ মূল উদ্দেশ্য কি? এই বছৰ আপোনাৰ পৰা জীৱনে কি বিচাৰি আছে জানিব পাৰিব। এই বছৰটোক ধৰ্ম আৰু আধ্যাত্মিকতাৰ দৃষ্টিকোণৰ পৰা খুবেই ভাল বুলি কোৱা হৈছে। ধৰ্মীয় ভ্ৰমণলৈ যাব পাৰে আপুনি।
আপুনি কোনো জ্ঞানী ব্যক্তিৰ লগত জড়িত হ'ব পাৰে। ইয়াৰ উপৰিও বহু কামতো আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। সাধাৰণতে বছৰটোৱে অৰ্থনৈতিক দিশত নিশ্চিত ফলাফল দিয়া দেখিবলৈ পোৱা যাব। একে সময়তে পৰিয়াল বা আন আত্মীয়ৰ সৈতে জড়িত বিষয়ৰ বাবেও বছৰটো গড় হ'ব পাৰে। কৰ্ম সম্পৰ্কীয় বিষয়ত আপুনি গড় হিচাপতকৈ ভাল ফলাফল পাব পাৰে। প্ৰেমৰ সম্পৰ্ক আৰু বিবাহ সম্পৰ্কীয় বিষয়টো আপুনি গড় হিচাপতকৈ ভাল ফলাফল পাব পাৰে। যদি আপুনি এজন ছাত্ৰ, তেন্তে সাধাৰণতে আপুনি অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। 7 সংখ্যাৰ ব্যক্তিসকলৰ বাবে এক বিশেষ প্ৰতিকাৰ। নিয়মিতভাৱে গণপতিৰ অথৰ্বশীৰ্ষ আবৃত্তি কৰক। ব্যক্তিসকলে কেনেদৰে প্ৰতি মঙলবাৰে সুন্দৰ কাণ্ড আবৃত্তি কৰক। যদি সম্ভৱ হয়, যদি প্ৰতি মাহে নহ'লেও অন্তত নৱৰাত্ৰিৰ সময়ত ছোৱালীসকলক আপুনি বিশেষভাৱে পূজা কৰক আৰু তেওঁলোকৰ আশীৰ্বাদ লাভ কৰিবলৈ আপুনি চেষ্টা কৰক। যদি আপুনি যিকোনো মাহৰ 8, 17 আৰু 26 তাৰিখে জন্মগ্ৰহণ কৰিছে, তেন্তে আপোনাৰ ৰেডিক্স নম্বৰ হৈছে 8। 8 সংখ্যাক শনিৰ সংখ্যা বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত শনি গ্ৰহ আপোনাৰ ওপৰত বিশেষ প্ৰভাৱ পৰিব। ফলত ধৈৰ্য ধৰিবলৈ যথেষ্ট ক্ষমতা থাকিব পাৰে। অৱশ্যে 8 সংখ্যাটোক কোনবোৰ সংখ্যাৰে গঠিত তাৰ ওপৰতো আপোনাৰ স্বভাৱ নিৰ্ভৰ কৰিব। যেনেকৈ আপুনি যিকোনো মাহৰ 8, 17 বা 26 তাৰিখে জন্ম লয়, এনে পৰিস্থিতিত 1, 2, 6, 8 এই সংখ্যাৰ প্ৰভাৱৰ বাবেও প্ৰকৃতিত লেহেমীয়া বা দ্ৰুততাৰ শতকৰা হাৰ বেলেগ হ'ব পাৰে। কিন্তু সাধাৰণতে শনিৰ গতি লেহেমীয়া বুলি কোৱা হয়। এনে পৰিস্থিতিত থাকিব পাৰে আপোনাৰ ভিতৰত কিছু লেহেমীয়া বা এলেহুৱাৰ স্বভাৱ। অৰ্থাৎ কিছুমান মানুহ স্বভাৱতে অলপ চঞ্চল হ'ব পাৰে, কিন্তু সাধাৰণতে আপুনি এজন ধৈৰ্যশীল ব্যক্তি আৰু কেতিয়াবা অলপ এলেহুৱাও হ'ব পাৰে। সাধাৰণতে আপুনি এজন গুৰুত্বৰ ব্যক্তি হিচাপে পৰিচিত হ'ব। প্ৰতিটো কাম কৰাৰ আগতে আপুনি অতি গভীৰভাৱে চিন্তা কৰে। কিছুমান কথাত আপুনি অত্যাধিক স্পষ্ট হৈ পৰে। আনকি আপোনাৰ কপতে কোৱাটো আনজনক খঙাল কৰিব পাৰে। ইয়াৰ বাবে কেতিয়াবা সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কেতিয়াবা আপোনাৰ স্বভাৱত অতিৰিক্ততা দেখা যাব পাৰে। অৰ্থাৎ আপুনি সঞ্চয় কৰিবলৈ খৰচ কৰাটোহে বেছি পচন্দ কৰে। এই কাৰণে আপুনি টকা জমা কৰিবলৈ বহুত কষ্ট কৰিবলগীয়া হয়। আপুনি আপোনাৰ জীৱনত সফল হ'ব, কিন্তু সফলতা লাভ কৰাৰ বাবে আপুনি হয়তো বহুত চেষ্টা কৰিব লাগিব। অৰ্থাৎ সংগ্ৰামৰ পিছত সফলতা পোৱাৰ সম্ভাৱনা। ধৈৰ্যৰে লাহে লাহে আগবাঢ়ি যাব, কিন্তু অৰ্থপূৰ্ণ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। নিউমেৰ'লজি অনুসৰি এই 2025 বৰ্ষত মূলতঃ 1, 5, 7, 8 আৰু 9 সংখ্যাই আপোনাৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব। অৰ্থাৎ এইবাৰ 1 নম্বৰে আপোনাৰ বাবে শত্ৰুতাপূৰ্ণ ফলাফল দিব পাৰে। 8 নম্বৰে আপোনাৰ বাবে অতি অনুকূল ফলাফল দিব বিচাৰিছে। বাকী সংখ্যাবোৰে আপোনাৰ বাবে গড় ফলাফল দিব বিচাৰিছে। এইদৰে আমি দেখিবলৈ পাওঁ যে সৰু সৰু বিঘিনিৰ পিছত সাধাৰণতে এই বছৰ আপুনি অনুকূল ফলাফল লাভ কৰিব। এই বছৰ তুলনামূলকভাৱে অতি কষ্ট কৰিবলগীয়া হ'ব পাৰে, কিন্তু আপোনাৰ কঠোৰ পৰিশ্ৰমে অতি অৰ্থপূৰ্ণ আৰু আকৰ্ষণীয় ফলাফল দিব পাৰে। এই 2025 বৰ্ষই আপোনাক আৰ্থিকভাৱে সমৃদ্ধিশালী কৰি তুলিব পাৰে। অৰ্থাৎ এই বছৰটো টকা পোৱা আৰু টকাৰ পৰা প্ৰয়োজনীয় বস্তু পোৱাৰ বাবে অনুকূল হ'ব।
ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলে এইবাৰ বহুত ভাল ফলাফল পোৱা দেখিবলৈ পোৱা যাব। যদিও আপুনি যি কোম্পানী বা প্ৰতিষ্ঠানৰ লগত লেনদেন কৰিছে তাৰ লগত জড়িত শীৰ্ষস্থানীয় লোকসকলৰ সৈতে সম্পৰ্ক অলপ দুৰ্বল হ'ব পাৰে, কিন্তু ইজনে সিজনক বুজি পোৱাৰ পিছত সোনকালে সকলো ভাল হ'ব আৰু শক্তিশালী হৈ উঠিব। আপুনিও কিছু নতুন কাম আৰম্ভ কৰিবলৈ চেষ্টা কৰিব পাৰে, অৰ্থাৎ পুৰণি কামটো পিছ পৰি গৈ নতুন কাম আৰম্ভ কৰিবলৈ বা আপুনি পুৰণি কামটোকেই কিছুমান নতুন পদ্ধতিত গ্ৰহণ কৰিব পাৰে। এই নতুন পৰীক্ষাৰ পৰা আপুনি বহু লাভৱান হ'ব পাৰে। সামগ্ৰিকভাৱে এই বছৰটো ব্যৱসায়িক আৰু অৰ্থনৈতিক বিষয়ৰ বাবে অতি উত্তম হ'ব পাৰে। নিয়োজিত লোকসকলে ভাল ফলাফল পাব। তেওঁলোকৰ পদোন্নতিৰ সম্ভাৱনা অতি শক্তিশালী হ'ব। 8 নম্বৰটোৱে আপোনালোকৰ সম্পৰ্কত অলপ নিশ্চয়তা আনে বুলি কোৱা হ'ব পাৰে। গতিকে এইবাৰ ব্যক্তিগত জীৱন আৰু সম্পৰ্কৰ বাবে সময় উলিয়াব লাগিব। ব্যক্তিগত সম্পৰ্কত কোনো ডাঙৰ সমস্যাৰ সম্ভাৱনা নাথাকিলেও কিছু কম সময়ৰ বাবে কেতিয়াবা অলপ অসুখী বা খং উঠিব পাৰে। প্ৰেমৰ সম্পৰ্কৰ বিষয়েও আপোনালোকক একেধৰণৰ কথা ক'বলৈ বিচাৰিছোঁ, অৰ্থাৎ প্ৰেমৰ সম্পৰ্কৰ বাবে সময় উলিয়ালে সম্পৰ্কটোত সামঞ্জস্যতা থাকিব। একেদৰে বৈবাহিক জীৱনতো সামঞ্জস্যতা থাকিব লাগে। অৰ্থাৎ সাধাৰণতে এই বছৰ আপুনি অতি ভাল ফলাফল পোৱা দেখিবলৈ পোৱা যাব। 8 সংখ্যাৰ ব্যক্তিসকলৰ বাবে এক বিশেষ প্ৰতিকাৰ। নিয়মিতভাৱে ভগৱান শিৱক পূজা কৰক। নিয়মিতভাৱে স্নান কৰাৰ পিছত কুমকুমৰ লগত মিহলি পানী সূৰ্যৰ দেৱতাক অৰ্পণ কৰিব। নিজৰ সামৰ্থ্য অনুসৰি দৰিদ্ৰ আৰু আৰ্তজনক সহায় কৰক। যদি আপুনি যিকোনো মাহৰ 9, 18 আৰু 27 তাৰিখে জন্মগ্ৰহণ কৰিছে, তেন্তে আপোনাৰ ৰেডিক্স নম্বৰ হ'ব 9। 9 সংখ্যাক মংগল গ্ৰহৰ সংখ্যা বুলিও গণ্য কৰা হয়। অৰ্থাৎ মংগল গ্ৰহৰ প্ৰভাৱ বিশেষকৈ আপোনাৰ মাজত দেখিবলৈ পোৱা যায়। এইকাৰণে আপুনি হয়তো স্বভাৱতে এজন সাহসী ব্যক্তি। বেছিভাগ ক্ষেত্ৰতে অসুবিধাৰ সন্মুখীন হ'বলৈ আপুনি সাজু। কেতিয়াবা ধৈৰ্যৰ অভাৱ আপোনাৰ স্বভাৱত দেখিবলৈ পোৱা যায়। তাৰমানে আপুনিও খৰখেদা কৰিব পাৰে। নিউমলজি অনুসৰি এই 2025 বৰ্ষৰ ফলস্বৰূপে কেতিয়াবা খৰখেদা কৰাৰ বাবে লোকচানৰ সন্মুখীন হ'ব পাৰে। তুলনামূলকভাৱে আপোনাৰ স্বভাৱত খং অতি বেছি হ'ব পাৰে। আপুনি প্ৰতিযোগিতামূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বিচাৰে। এই কাৰণসমূহৰ বাবে আপোনাৰ বহুতো প্ৰতিযোগী বা শত্ৰু থাকিব পাৰে। যদিও সাধাৰণতে আপুনি ধৰ্মীয় দৃষ্টিভংগীৰ ব্যক্তি। আপুনি দাতব্য কাম ভাল পায়, কিন্তু এই সকলোবোৰৰ মাজতো কেতিয়াবা ব্যৱহাৰিক কামত সহায় কৰা দেখা যায়। আপুনি আপোনাৰ ভাই বন্ধু বা বন্ধু বান্ধৱীৰ বাবে সদায় সাজু থাকে। তেওঁলোকৰ সহযোগিতাৰ বাবে নিজকে সাজু কৰি ৰাখে। যদিও মাজে মাজে আপোনাৰ ভাই ভনী আৰু বন্ধু বান্ধৱীৰ লগত বিবাদ হ'ব পাৰে। এই সকলোবোৰৰ মাজতো আপুনি এনেকুৱা এজন ব্যক্তি হ'ব যিয়ে আপোনাৰ ভাই বন্ধু আৰু বন্ধু বান্ধৱীক বহুত ভাল পায়। আপোনাৰ লগত যুঁজ দিয়া, আপোনাৰ লগত প্ৰেম কৰা, এই কথাষাৰ আপোনাৰ বাবে সম্পূৰ্ণ সত্য হ'ব পাৰে। এই 2025 বৰ্ষ অনুসৰি আপুনি মূলতঃ 1, 5, 8 আৰু 9 সংখ্যাৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হ'ব। অৰ্থাৎ এইবাৰ বেছিভাগ সংখ্যাই আপোনাৰ পক্ষত থকা যেন দেখিবলৈ পোৱা গৈছে। কেৱল 5 নম্বৰ আপোনাৰ পক্ষত থকা যেন লগা নাই। এইকাৰণে এইবাৰ আপুনি বেছিভাগ ক্ষেত্ৰতে ভাল সফলতা লাভ কৰা দেখিবলৈ পোৱা যাব।
কাৰিকৰী ক্ষেত্ৰৰ সৈতে জড়িত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে এইবাৰ অতি ভাল প্ৰদৰ্শন কৰিব পাৰিব। নিউমৰলজিৰ অনুসৰি এই 2025 বৰ্ষৰ ফলস্বৰূপে সেনা, আৰক্ষী, নিৰাপত্তা, অগ্নি নিৰ্বাপক, বিদ্যুতৰ দৰে ক্ষেত্ৰৰ সৈতে জড়িত যিসকল লোক, সেই লোকসকলেও এইবাৰ ভাল সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। এই বছৰটো ক্ৰীড়াৰ সৈতে জড়িত ব্যক্তিসকলৰ বাবে সাধাৰণতে বৰ ভাল বুলি বিবেচিত হ'ব। এই বছৰে পুৰণিৰ বাকী থকা কাম সম্পূৰ্ণ হোৱাৰ ইংগিত দিছে। অৰ্থাৎ এতিয়াও বাকী থকা এনে গুৰুত্বপূৰ্ণ কামবোৰ ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাটো অতি প্ৰয়োজনীয় হ'ব। কাৰণ আগন্তুক সময়ত আপুনি হয়তো কিছু নতুন দায়িত্ব ল'ব লাগিব। আপুনি বহুদিনৰ পৰা সপোন দেখি থকা কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পন্ন কৰিব পাৰিব আৰু আপোনাৰ দ্বাৰা কৰা কামে বহুদিন ধৰি প্ৰভাৱ পেলাবলৈ সক্ষম হ'ব। অৰ্থাৎ এই বছৰ সাধাৰণতে কামৰ লগত জড়িত বিষয়ৰ অনুকূল ফলাফল দিব পাৰে। বিষয়টো ব্যৱসায়ৰ সৈতে জড়িত হওক বা চাকৰিৰ সৈতে জড়িত হওক। ৰিয়েল ইষ্টেটৰ সৈতে জড়িত বিষয়সমূহৰ বাবেও এই বছৰটো আপোনাৰ বাবে অনুকূল বুলি কোৱা হ'ব। ভাই ভনী আৰু ওচৰ চুবুৰীয়াৰ লগত আপোনাৰ সম্পৰ্ক অধিক মজবুত হৈ পৰিব। যদিও কেতিয়াবা কোনো বিষয়ৰ সন্দৰ্ভত কিছু যুক্তি আদি থাকিব বা যুক্তি আদি সম্ভৱ হ'ব, কিন্তু কোনো ডাঙৰ শত্ৰুতা বা ক্ষোভৰ সৃষ্টি হ'ব নালাগে। 9 নম্বৰৰ প্ৰচুৰতা আৰু 5 নম্বৰৰ পৰা সমৰ্থনৰ অভাৱ। এইবাৰ আপুনি ধৈৰ্যৰে কাম কৰিব লাগিব এই বুলি আপোনাক ইংগিত দিয়া হৈছে। আপুনি প্ৰতিটো কামতে ভাৰসাম্যতা ৰক্ষা কৰাটো বুদ্ধিমানৰ কাম হ'ব। কাৰণ এইবাৰ সকলো কথা কেৱল আপোনাৰ ক্ষেত্ৰত ভাৰসাম্যতাৰ অভাৱৰহে দেখিবলৈ পোৱা যাব। যদি আপুনি ভাৰসাম্যৰ দিশটোৰ ওপৰত কাম কৰে, তেন্তে এই বছৰ আৰু উন্নত ফলাফল লাভ কৰিবলৈ আপুনি সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত, বৈবাহিক জীৱন বা অন্যান্য সম্পৰ্কৰ লগত জড়িত বিষয়ত যদি আপুনি ইগোৰ লগত হস্তক্ষেপ নকৰে, তেন্তে সাধাৰণতে আপুনি খুবেই ভাল ফলাফল পাব। অৰ্থনৈতিক বিষয়টো এই বছৰ অনুকূল বুলি কোৱা হ'ব পাৰে। ইয়াৰ অৰ্থ হ'ল বেছিভাগ ক্ষেত্ৰতে এই বছৰ আপুনি ভাল ফলাফল পোৱা দেখিবলৈ পোৱা যাব। প্ৰয়োজন মাথো ভাৰসাম্য আৰু অভিজ্ঞতাৰ সহায়ত কাম কৰা। 9 সংখ্যাৰ ব্যক্তিসকলৰ বাবে এক বিশেষ প্ৰতিকাৰ। প্ৰতি মঙলবাৰে ভগৱান হনুমান মন্দিৰত গৈ ঘি মিহলি কৰা ভেমিলন অৰ্পণ কৰিব। সম্ভৱ হ'লে প্ৰতিদিনে নহ'লেও মঙলবাৰে হ'লেও সুন্দৰকাণ্ড আবৃত্তি কৰক। নিয়মিতভাৱে ভগৱান গণেশক পূজা কৰি থাকিব। এই আছিল এই 2025 বৰ্ষত সংখ্যাতত্ত্ব অনুসৰি বা নিউমৰলজি অনুসৰি 9 সংখ্যাৰ ব্যক্তিসকলে লাভ কৰিবলৈ সম্পূৰ্ণ ফলাফলৰ বৰ্ণন। যদি আপোনালোকৰ মনত এতিয়াও কিবা জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপোনালোকে আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনালোকৰ প্ৰশ্ন আমাক অৱগত কৰক আৰু আমি সকলো সময়তে আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।